মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বেচনৰ খুব ধুনীয়া এটা মিঠাই ৰেচিপি লৈ আহিছোঁ আৰু মই আধা কাপ বেচন লৈছোঁ। লৈ এইদৰে মই এইটো চালি ল'ম, কাৰণ এই মিঠাইটো বনাবলৈ বেচনটো খুব ভালকৈ চালি ল'ব লাগিব। প্ৰথমতে এইদৰে মই বেচনটো ভালকৈ সানি পেলাই থৈ দিম, কাৰণ অলপ গুটি চুটি থাকে, সেইটো আমাৰ দিগদাৰী হ'ব। আৰু এতিয়া মই এখন কেৰাহী পাতি পেলাই ইয়াত একাপ মই অইল লৈছোঁ, কাৰণ বেচন আধা কাপ লৈছোঁ আৰু একাপ মই তেল লৈছোঁ। ৰিফাইন তেল লৈছোঁ, বা আপোনালোকে যদি ভাবে ঘিউত ল'ব পাৰে। আৰু মই সেইটো গেছত তেলটো পাতি পেলাই থৈ দিছোঁ। আৰু এখন পেন লৈ পেলাই মই একাপ চেনি লৈছোঁ আৰু আধা কাপ পানী দিছোঁ। আৰু এইখিনি মই এতিয়া আঠা হোৱালৈকে, আৰু চাওকচোন এইটো মই গেছ একেবাৰে কমাই থৈ আৰু কেৰাহীখন পাতি থৈ দিছোঁ। আৰু এইটো এটা মই মিক্সি বল এটা লৈ পেলাই ইয়াত অইল গ্ৰীছ কৰি পেলাই মই থৈ দিছোঁ। আৰু এইখিনি আমাৰ কামটো আগতে কৰি ল'ব লাগিব। আৰু এতিয়া মই এইদৰে চেনিখিনি গুলি যোৱালৈকে মাজে মাজে চলাই থাকিম। আৰু এতিয়া মই কি কৰিম, ইয়াত দুটা ইলাচি দি দিছোঁ, আৰু বাকলিখিনি দিয়া নাই, অকল গুটিকেইটাহে দিছোঁ মই। আৰু এই ধৰণে লৰাই থাকিম। আৰু ইয়াত মই অলপ কেশৰ দিছোঁ, অলপ কালাৰৰ কাৰণে। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ভাবে দিব পাৰে, নিদিলেও একো কথা নাই। আৰু এতিয়া আমি চেক কৰিম। এয়া চাওক, একটাৰ আহিছে। একটাৰ অহালৈকে, একটাৰ যেতিয়া পাতলকৈ আহিব, তেতিয়া আমি লগে লগে চালি থোৱা বেচনখিনি ইয়াত দি দিম। দি পেলাই লগে লগে আকৌ লৰাই দিব, নহ'লে গুটি হৈ যাব, লাম্পছ হৈ যাব। আৰু এতিয়া এই ধৰণে মই এইখিনি লাৰি থাকিম, খুব ধুনীয়াকৈ লাৰি থাকিম। আৰু এইটো খাবলৈ ইমান ভাল, আৰু বহুত দিনলৈকে এইটো মানে ৰাখিব পাৰি বনাই পেলাই। এতিয়া মই গোটেইখিনি বেচন এইদৰে দি পেলাই আকৌ ভালকৈ লৰাই দিম, এই ধৰণে লৰাই থাকিম। আৰু এই মিঠাইটো ইমান সহজ হয় আৰু বহুত সোনকালে হৈ যায়গৈ। আৰু বজাৰত এইটো কিমান দাম দি আমি কিনি পেলাই খাওঁ। আৰু মই বনাইছোঁ অলপ মই বনাইছোঁ এইটো ড্ৰাই মৈচুৰ পাক। আৰু এতিয়া এই ধৰণে চাওক, যেতিয়া আমি ভালকৈ এইখিনি লাৰি ল'ম, এই ধৰণে কিন্তু খুব লৰাই থাকিব, আৰু ফ্লেমটো একেবাৰে ল' কৰি থ'ব। আৰু যেতিয়া দেখিব যে গোটেই গুটিখিনি আমাৰ ভাঙি গৈছে, এতিয়া আমি গৰম কৰি থোৱা তেলখিনি অলপ অলপকৈ দিব, আৰু অলপ লাহেকৈ দিব। লাৰোতে অলপ হেৰিত লাৰিব লাগিব, নহ'লে যদি ওপৰত পৰে, বহুত গৰম হৈ আছে। আৰু এই ধৰণে তেল অলপ অলপকৈ আমি দি গৈ থাকিম, আৰু ফ্লেমটো কিন্তু একেবাৰে কম থাকিব। আৰু এই ধৰণে আমি তেলটো অলপ অলপকৈ দি যাম। আৰু এয়া চাওক, এই ধৰণে মই লাৰি আছোঁ। আৰু এয়া আৰু অলপ দিলোঁ। আৰু তেলটো পূৰা গৰম হ'ব লাগিব, কিন্তু ঠাণ্ডা হোৱা তেল নহ'ব। আৰু ইমান ধুনীয়া হয় মিঠাইটো খাবলৈ, আৰু বহুত দিনলৈকে এইটো ৰাখিবও পাৰি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ন'টিফিকেশ্যনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ নিউ ভিডিঅ' যিবোৰ আহিব, আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু এয়া চাওক, এতিয়া মই অলপ অলপকৈ তেল দি আছোঁ, আৰু এই ধৰণে মই লৰাই আছোঁ। আৰু জোখটো পূৰা ইমানেই ৰাখিব, আধা কাপ বেচন আৰু একাপ তেল বা ঘিউ আৰু একাপ চেনি। আৰু এই ধৰণে মই দি এই ধৰণে মই লৰাই থাকিম। এয়া চাওক, আৰু যেতিয়া তেল দিওঁ, কিমান ধুনীয়াকৈ এইটো বস্তুটো ফুলি যায়গৈ। আৰু অলপ ছাইডবোৰো ভালকৈ লৰাই দিব, তেতিয়া মানে কি হ'ব, নহ'লে ছাইডবোৰ হয়তো জ্বলি যাব পাৰে। আৰু ছাইডত লাগি থকাখিনি এৰুৱাই এই ধৰণে লৰাই থাকিম। আৰু এতিয়া অলপ আৰু যদি বাকী আছে, অলপ অলপকৈ এই ধৰণে আমি তেলটো দি যাম। এয়া চাওক, এই ধৰণে দি পেলাই মই লৰাই আছোঁ। আৰু বেছি খালি ফ্লেমটো কিন্তু হাই নকৰিব, নহ'লে বেছি মানে যদি কালাৰটো পিছত অলপ যদি জ্বলি যায়, আমাৰ এইখিনি পূৰা বৰবাদ হৈ যাব। একেবাৰে কালাৰটোও বেয়া হৈ যাব, খাবলৈও বেয়া হ'ব। আৰু এই ধৰণে মই এইখিনি পূৰা আৰু এইখিনি যেতিয়া আমি এই ধৰণে লৰাই থাকিম, গৰম তেল দিম, আমাৰ বেচনখিনিও ভালকৈ ভজাই হৈ যায়। ইয়াত অলপ কেঁচা গোন্ধ নাথাকে, যিহেতু আমি কেঁচা বেচনে ব্যৱহাৰ কৰিছোঁ, কেঁচা অলপো গোন্ধ নাথাকে। আৰু এতিয়া এই ধৰণে মই অলপ তেল দিম, দি পেলাই, আৰু মই এতিয়া ইয়াত লাৰি নিদিওঁ। এতিয়া মই এইখিনি লগে লগে ইয়াত যিটো বলত মই তেল দি থৈছিলোঁ, এইটো ইয়াত ঢালি দিম। ঢালি পেলাই আমি ইয়াক প্ৰেছ নকৰোঁ, আমি অলপ এই ধৰণে ছাইডত অলপ মিলাই দিম। এই ধৰণে প্ৰেছ নকৰোঁ, খালি ছাইডত অলপ মিলাই দিম। মিলোৱাৰ পিছত
মই অলপ মানে গৰমে থাকিব লাগিব, অলপ পিছতে আমি মোল্ড আউট কৰিব লাগে। আৰু মোৰ কি হ'ল, অলপ দেৰি হৈ গ'ল, সেইকাৰণে বস্তুটো অলপ টান হৈ গ'ল। আৰু আপোনালোকে চাব, অলপ পিছতে মানে হাত দি চুই চাব, অলপ টান হোৱাৰ লগে লগে মোল্ড আউট কৰি দিব কাপোৰ দি ধৰি পেলাই। আৰু এই ধৰণে আমি এইখন উলিয়াই ল'ম। খুব চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই এইটো কাটিম। আৰু কাটোতে অলপ মোৰ টান হৈ গ'ল, সেইকাৰণে অলপ আগতে কাটি ল'ব। হেৰি কৰি থাকোঁতেই অলপ গৰম থাকোঁতেই মানে এইখন উঠাই পেলাই কাটি ল'ব। আৰু চাওকচোন ইমান ধুনীয়া হৈছে, চাবচোন ভিতৰটো ইমান ধুনীয়া হৈছে কালাৰটো। আমাৰ যেনেকুৱা মিল্ক কেক থাকে এনেকুৱা কালাৰটো হৈছে। চাওক ভিতৰটো কালাৰটো বেলেগ হৈছে, বাহিৰৰ কালাৰটো বেলেগ হৈছে। খাবলৈ যে ইমান টেষ্টি হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু বনাই আৰু এইটোত কেতিয়াও ফেইল নহয়। এই ৰেচিপিটো কেতিয়াও এই ধৰণে জোখ ৰাখিলেও কেতিয়াও বেয়া নহয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।